সকলোকে নমস্কাৰ। মোৰ উন্নতি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা মই আজি ভিডিঅ'টো দিম বুলি আপোনালোকৰ মাজত ভাবিছোঁ, যিহেতু সেইকাৰণে কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক মই দেখাই যাম। ৰাতিপুৱা শুই উঠি ঘৰ দুৱাৰ সাৰি উঠি যিহেতু কাপোৰ এসোপামান হৈ আছে জাপিবলৈ, এইখিনি জাপি লওঁ বুলি ভাবিলোঁ। আৰু কাপোৰ ইমানেই হৈ গৈছে, ঘৰটোত কাপোৰ জেগা মানে নোহোৱাই হৈ গৈছে। সেইকাৰণে কিমান যে দিগদাৰ হয়, কাৰ এনেকুৱা হয় বাৰু। কাপোৰ এসোপা, কিন্তু যেতিয়া ক'ৰবাত যাম বুলি কওঁ, কিন্তু কাপোৰ মানে এযোৰ মান নায়েই, মানে সেনেকুৱা হৈ যায়গৈ। সেনেকুৱা মোৰ লগতো ঘটিছে মানে। সেইখিনি কাপোৰখিনি অকণমান জাপি মেলি আজৰি হৈ লওঁ, যিহেতু আমি আকৌ গধূলি এফালে মই যাব লাগিব। গধূলি হোৱা আগে যাম, সেইকাৰণে এইখিনি কাপোৰখিনি জাপি ল'লোঁ। জাপি লৈ আৰু গাটো ধুই আহিলোঁগৈ। গাটো ধুই যিহেতু বতৰটো আজি ইমানেই ঠাণ্ডা, বৰষুণ দিছে, সেইকাৰণে গাটো ধুই আহি আৰু চিধাই জেকেটটোৱে লগাই ল'লোঁ। এতিয়া ইমান ঠাণ্ডা পৰিছে, সেয়া আৰু বেছি একো নকৰোঁ। ক্ৰীম বন ঘঁহি মেলি আৰু আহিছোঁ গা পা ধুই চাহ কাপ খাওঁ। যিহেতু ইমান দেৰি কাম বন কৰি গা চা ধুই আহি চাহ কাপ যদি নলওঁ হাতটোত, কিবা মাথাটো একদম টিংটিঙাই যায়। সেইকাৰণে চাহ কাপ খাম। আজি কি খাম আপোনালোকক দেখাম। যিহেতু আমাৰ ব্ৰত চলি আছে, আমাৰ আইতা ঢুকালে এগৰাকী, সেইতে আমাৰ ব্ৰত চলি থকাৰ বাবে বেছি একো বিশেষ আমি একো নবনাওঁ। ৰুটি বনোৱা হোৱাই নাই, নিৰামিষ খাই থকা হৈছে। সেইকাৰণে আজি ভাবিলোঁ পিঠাগুড়ি খাওঁ, কাৰণ পিঠাগুড়ি খাই খাম। খুবেই ভাল লাগে। কোনে এনেকৈ ভাল পায়, মই কিন্তু সেইকাৰণে পিঠাটো পিঠাগুড়ি ভাজি উলিয়াই লৈ পিনে ল'লোঁ। এনেকৈ গাখীৰ আৰু চেনিৰ লগত খাই খুবেই ভাল পাওঁ আৰু ভাল লাগে মানে। কোনে খায় বাৰু। তাৰপিছত সেয়া খাই বৈ ভাত পানী খাই আমি আকৌ ওলাই আহিলোঁ, যিহেতু সকাম নিমন্ত্ৰণৰ কাৰণে। সেই সকাম নিমন্ত্ৰণৰ কাৰণে আমি গোটেই জা-জলি ফুৰি আমি সকলোখিনি গ'লোঁ। ঘূৰি আহি দোকানত অকণমান বয় বস্তু বজাৰ কেইটামান কৰিলোঁ। আৰু সেই মুখখন দেখি গম পাইছে যে আমি কিমান আজি ভাগৰি জুতি আহিছোঁ। আহি আৰু সকামৰ ঘৰত চাহ একাপ খালোঁহি। সিমানে আছিলে আজি ভিডিঅ'টো। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।